নগৰবেৰাৰ টোপামাৰী আৰক্ষীৰ বৃহৎ সফলতা নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপৰ বটলসহ 4জনকৈ সৰ্বাসকাৰীক গ্ৰেপ্তাৰ কৰে টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতাৰ নেতৃত্বত চলিছিল অভিযান ৭১টাকৈ নিচাজাতীয় দ্ৰব্যৰ বটল জব্দ কৰাৰ লগতে 2খনকৈ বাইক আৰু 5টাকৈ মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে ধৃত নিচাজাতীয় কফ চিৰাপ সৰ্বাসকাৰী কেইজন হৈছে টোপামাৰী গাঁৱৰ নুৰ আলম ৰবিউল হুছেইন ৰংগেশ্বৰী পাম গাঁৱৰ হুৰুজ জামাল আৰু ৰংগেশ্বৰী গাঁৱৰ নজৰুল ইছলাম নিচাজাতীয় কফ চিৰাপ সৰ্বাসকাৰী কেইজনে দীৰ্ঘদিনৰ পৰাই টোপামাৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত নিৰ্বিঘ্নে চলাই গৈছিল নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা একচুৱেলি আমি আৰক্ষী মহোদয়ক কেতিয়াবা আমি তেওঁক ধন্যবাদ দিব লাগিব কাৰণ আমি যিটো আগৰ পৰা হয়তো এটা কাৰ্যসূচী চলাই আছিলোঁ ড্ৰাগছ মুক্ত হ'ব লাগে সেই ক্ষেত্ৰত যেনিবা আমি বহুত চেষ্টা কৰিছোঁ কিন্তু আজি সফল হৈছে বুলি ক'ব পাৰোঁ হয়তো আৰু আছে তেখেতসকলকো ধৰিব লাগিব 4জন ধৰিছে আৰু 71 ড্ৰাগছৰ হেৰি পাইছে হয় গাড়ীও ধৰিছে তেখেতসকলে হয় বাইক আৰক্ষীয়ে আৰু ভালকৈ অভিযান চলাব লাগে তেখেতসকলে যাতে আমাৰ যুৱ সমাজ যিটো যুৱ নতুন চাম সেইটো লাহে লাহে মানে তললৈ গৈ আছে যে এনেকৈ যদি আৰক্ষীয়ে অভিযান চলাই থাকে তেতিয়াহ'লে যেনিবা আমাৰ যুৱ চামটো মুক্ত হ'ব নিশ্চয় আৰু তেখেতসকলক আমি অনাগত দিনত তেখেতসকলক আমি অনুৰোধ জনাম তেখেতসকলে যাতে আৰু এনেকুৱা অভিযান চলাই থাকে আৰু তেখেতসকলে ধৰি তেওঁলোকক যাতে জেল হাজতলৈ প্ৰেৰণ কৰে টোপামাৰী আৰক্ষীৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে এতিয়া সকলোৱে লগতে টোপামাৰী অঞ্চলটোক ড্ৰাগছ মুক্ত কৰিবলৈ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে ব্যুৰ ৰিপৰ্টছ অফ দ্য ৰিয়েলিটি